বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগতেও মই কেইটামান ভিডিঅ' আপলোড কৰিছোঁ প্ৰিপজিশ্যন সম্পৰ্কে, আৰু আজিৰ এই ভিডিঅ'টো হয়তো 7 নম্বৰ ভিডিঅ' হ'ব। আপোনালোকৰ মাজলৈ শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ। ইয়াতে এটা শব্দ আছে, চাব। লিভ। লিভ শব্দৰ লগত কেতিয়াবা প্ৰিপজিশ্যন ইন, কেতিয়াবা এট, কেতিয়াবা অন, কেতিয়াবা বাই ব্যৱহাৰ হয়। আৰু ইন, এট, অন, বাই আদি ব্যৱহাৰ হোৱাৰ পিছত অৰ্থকেইটা প্ৰায় একেই হয়। আপোনালোকে ব্যৱহাৰবোৰ জানি লওক। যেনেকুৱা লিভ ইন। লিভ ইন মানে হ'ল ক'ৰবাত বাস কৰা। ক'ৰবাত মানে যদি কোনো দেশ, কোনো ৰাজ্য বা ডাঙৰ চহৰত বাস কৰা বুজায়, তেতিয়াহ'লে লিভ ইন ব্যৱহাৰ হয়। চাব পাৰে, হি লিভছ ইন আমেৰিকা, শ্বি লিভছ ইন মণিপুৰ, দে লিভ ইন গুৱাহাটী। তো ইয়াতে গুৱাহাটী এটা ডাঙৰ চহৰ, মণিপুৰ এখন ৰাজ্যৰ নাম, আমেৰিকা দেশৰ নাম। তো এইবোৰৰ আগত লিভৰ লগত ইন ব্যৱহাৰ হয়। লিভ এট। লিভ এট মানেও বাস কৰা হয়। কোনোবা সৰু চহৰ, নগৰ, কোনোবা সৰু ঠাইত বাস কৰিলে লিভৰ লগত এট ব্যৱহাৰ হয়। যেনে উদাহৰণ চাব পাৰে, শংকৰদেৱ লিভড এট বৰদোৱা, ৰাজীৱ লিভছ এট বৰপেটা। তাৰপিছত লিভ অন। লিভ অন মানেও জীয়াই থকা হয়। খাদ্যবস্তুৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা বুজালে লিভ অন ব্যৱহাৰ হয়। যেনে উই লিভ অন ৰাইচ অৰ ব্ৰেড, দ্য টাইগাৰ লিভছ অন ফ্লেছ। আনহাতে লিভ বাই, কোনো জীৱিকা উপাৰ্জনৰ মাধ্যম বুজালে লিভৰ লগত বাই ব্যৱহাৰ হয়। যেনে দ্য অল্ড মেন লিভছ বাই বেগিং, হি লিভছ বাই ফিছিং, দিছ মেন লিভছ বাই ফাৰ্মিং। ইয়াতে বেগিং, ফিছিং, ফাৰ্মিং এইবোৰ জীৱিকা উপাৰ্জনৰ মাধ্যম হয়, গতিকে লিভৰ লগত বাই ব্যৱহাৰ হয়। এতিয়া ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, লাভ হৈছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।